মানৱ শৰীৰত প্লাষ্টিকৰ প্ৰভাৱ এফেক্টছ অফ প্লাষ্টিক অন হিউমেন হেল্থ আপোনাৰ খাদ্যত প্লাষ্টিক আছে নেকি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি বহুতো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ আৰু সেইবাবে এই প্ৰশ্নটো সোধাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে 2024 চনৰ আগষ্ট মাহত টক্সিক্স লিংকৰ এক প্ৰতিবেদন অনুসৰি দৈনন্দিন খাদ্য যেনে চেনি আৰু নিমখত মাইক্ৰপ্লাষ্টিক বৃহৎ পৰিমাণে পোৱা গৈছে 5 মিলিমিটাৰ আৰু তাতকৈ সৰু প্লাষ্টিকৰ টুকুৰাবোৰক মাইক্ৰপ্লাষ্টিক বুলি কোৱা হয় এইবোৰ ডাঙৰ প্লাষ্টিকৰ বস্তু যেনে বটল বেগ আৰু খেলা বস্তু আদি ভাঙি যোৱাৰ ফলত সৃষ্টি হয় বা ইচ্ছাকৃতভাৱেও সৰু কৰা হয় যেনে টুথপেষ্ট আৰু প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা মাইক্ৰবিটছ এই প্লাষ্টিকৰ টুকুৰাবোৰ এইদৰে আমাৰ নদী আৰু নৈৰ মাজেৰে বৈ গৈ সাগৰত উপনীত হয় কিছুমান সাগৰীয় জীৱই এই প্লাষ্টিকৰ টুকুৰাবোৰ আৰু সিহঁতৰ খাদ্যৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে ইয়াৰ কাৰণে বহুতো সাগৰীয় জীৱই প্লাষ্টিকৰ টুকুৰাও খায় যিবোৰ সিহঁতৰ পাচনতন্ত্ৰৰ বাবে অতি ক্ষতিকাৰক এইদৰে প্লাষ্টিকবোৰ খাদ্য শৃংখলাত প্ৰৱেশ কৰি আমাৰ খাদ্যৰ ওচৰ পায় মাইক্ৰপ্লাষ্টিক ইমানেই বিপজ্জনক যে ইয়াৰ ফলত কেঞ্চাৰৰ দৰে ৰোগো হ'ব পাৰে গৰম খাদ্য বা তৰল পদাৰ্থৰ বাবে প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰিলে খাদ্যত ষ্টাইৰিন আৰু বিপিএৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্যত মিহলি হ'ব পাৰে প্লাষ্টিক জ্বলোৱাটো আৰু অধিক বিপজ্জনক মুকলি ঠাইত প্লাষ্টিক জ্বলালে ডাইঅক্সিন আৰু থেলেটৰ দৰে বিপজ্জনক ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় যাৰ ফলত হৃদৰোগ বৃক্ক আৰু হাঁওফাঁওৰ ৰোগ হ'ব পাৰে প্লাষ্টিকৰ ক্ষতিকাৰক আৰু প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আৰু লগতে আন জীৱক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ কিবা কৰিব পাৰিনে প্লাষ্টিক যিমান পাৰি কম ব্যৱহাৰ কৰক আপোনাৰ আৱৰ্জনাবোৰ সঠিকভাৱে পৃথক কৰক মাইক্ৰবিটছ ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব সাগৰৰ পাৰ বা নদীৰ ওচৰত জাবৰ পেলাব নালাগে গৰম খাদ্য আনিবলৈ বা কঢ়িয়াই নিবলৈ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিব এটা প্লাষ্টিকৰ বটল বাৰে বাৰে ব্যৱহাৰ নকৰিব কেতিয়াও প্লাষ্টিক জ্বলাব নালাগে পৰিৱৰ্তন কঠিন যদিও অসম্ভৱ নহয় আপোনাৰ গাঁৱৰ মানুহক প্লাষ্টিকৰ কুপ্ৰভাৱৰ বিষয়ে সজাগ কৰক